নমস্কাৰ আজি আপোনালোকৰ হৈ গ'ল 20 তাৰিখ কালিলে হৈ গ'ল 21 তাৰিখ এতিয়া 21 তাৰিখে আজি যেহেতু বন্ধ আছিলে চাওক 20 তাৰিখে যেহেতু মহাৰাষ্ট্ৰৰ কি আছিলে তাত ইলেকশ্যন হোৱাৰ বাবে মাৰ্কেট ক্লোজ এতিয়া কথাটো হ'ল কালিলে আপোনালোকে কেনেকৈ ট্ৰেড কৰিব পাৰিব চাওক এতিয়া মাৰ্কেটত কি দেখা পাইছে জানে নাই মাৰ্কেটত অকমান ভলটিলিটি বেছি যেহেতু দেখা পাব কাৰণটো হৈ গ'ল মাৰ্কেটত কি হৈছে আপোনাৰ যিটো আপোনাৰ এক্সপেৰি আছিলে সেই এক্সপেৰিটো আঁতৰ কৰি দিয়া হ'ল সেইকাৰণে হয়তো অকমান মাৰ্কেটত আপোনালোকে দেখা পাব পাৰে যে ভলটিলিটি বেছি দেখা পাব এতিয়া মাৰ্কেটত চাওক মই আপোনালোকৰ ৰেঞ্জ এটা বনাই থৈছো প্ৰথমতে নিফটি 50 ত কথা কৈছো কালি আজাৰ কি কৰিলে চাওক যোৱাকালি আমাৰ মাৰ্কেটে কি কৰিলে চাওক মাৰ্কেটে এটা ইউ টাইপ এটা বনাই দিলে যিটো আপোনালোকে যদি চাই এইটো দেখা পাইছেনে ইউ টাইপ এটা পেটাৰ্ণ বনাই দিছে মই এক্সপেক্ট কৰা নাছিলো কিন্তু ইউ টাৰ্ণ এটা পেটাৰ্ণ হয় আপসাইডলৈ গ'লে একেবাৰে আপসাইডলৈ যোৱাৰ সম্ভাৱনা আছিলে কিন্তু যদিও মাৰ্কেটে কি কৰিলে এটা ইউ টাইপ পেটাৰ্ণ বনাই দিলে বাৰু যাই হোক এতিয়া আপোনালোকে নেক্সট কেনেকা প্লেন কৰিব পাৰে চাওক মাৰ্কেটত এটা বেৰিছ এক্সপেক্ট দেখা পোৱা গৈছে যে মাৰ্কেটে আপসাইডলৈ গ'ল যদিও চাওক মাৰ্কেটে এইটো ৰেঞ্জৰ পৰা যিটো 23,800ৰ পৰা মাৰ্কেটে এটা বেৰিছ মানে এটা দেখা পোৱা গৈছে গতিকে মাৰ্কেটত ইয়াত অকমান আপুনি অতিবাহিত কৰিব লাগিব সময় যিহেতু মাৰ্কেটত আৰু এদিন যদি এইকণতে বা আগবেলা যদি আপোনাৰ 23,500 আশে-পাশে মাৰ্কেটে অতিবাহিত কৰাৰ পিছত মাৰ্কেটে যদি ধাৰামকে গিৰে নহয় তেতিয়া বহুত ডাঙৰ এটা সেলিং পোৱা যাব যিটো ফাৰ্ষ্ট টাৰ্গেট আমি এক্সপেক্ট কৰিম 23,300 আৰু সেকেন্ড টাৰ্গেট মই ৰাখিম 23,100 লৈকে আপুনি বেৰিছ ট্ৰেড আপুনি এক্সপেক্ট কৰিব পাৰে আপোনাৰ ভিউটো কেনে ধৰণে আছে সেইটো আপুনি ইয়াত উল্লেখ কৰিব গতিকে এইকণত কিন্তু অকমান সময় অতিবাহিত কৰিব লাগিব আৰু মাৰ্কেটে ফ্লেট ওপেনিং হ'ব লাগিব বা মাৰ্কেট অকমান গেপ আপ ওপেনিং হ'ব পাৰে যেটো আপোনাৰ 23,500 আশে-পাশে এইখিত মাৰ্কেট ওপেনিং হ'ব লাগিব ঠিক আছে মই সেইটো ভিউ নিফটি 50 দেখা পাইছো আপোনালোকে কেনেকুৱা ভিউ দেখা পাইছে সেইটো আপোনালোকে কমেন্ট কৰি জনাব ঠিক আছে আৰু মাৰ্কেটত মানে এটা এনেকুৱা ভলটিলিটি হৈছে দেখা পাইছেনে আপোনালোকে মাৰ্কেট য'ত ওপেন হৈছিলে তাৰ ওচৰে পাজৰে মাৰ্কেটে হিমান আপোনাৰ আপ মুভ আকৌ ডাউন মুভ দি দিলে মানে আপোনাৰ ইয়াত দুইটা সাইডে প্ৰফিট দেখা পোৱা গৈছে এনেকুৱা সময় আপোনাৰ সদায় নাহে মাৰ্কেটত এদিন বা দুদিন আহে এতিয়া মই আপোনালোকক লৈ যাম ফিন নিফটিত প্ৰায় ঠিকে আছে আপুনি যদি চাই ফিন নিফটিত কি হৈছে প্ৰায় ঠিকে আছে এটো যেটো ৰেঞ্জ আছে এই ৰেঞ্জৰ ভিতৰতে আছে এতিয়া ইয়াতো এটা কথা আছে যে ইয়াতো আপোনাৰ আৰু এদিন হয়তো সাইডবেজ থাকি যাব পাৰে মানে যেটো এটো ত্ৰিকোণ মই বনাইছো দেখিছে ইয়াত হয়তো মাৰ্কেটে 23,450 ৰ পৰা মাৰ্কেটে 23,320 এইটো এটা ৰেঞ্জৰ ভিতৰত মাৰ্কেটে থাকি যাবও পাৰে গতিকে সেইটো আমি অকমান চাইচিতি ট্ৰেড কৰিব লাগিব এটা কাললে যদি মাৰ্কেট ওপেনিং হৈ ধৰি লওক এইটো ৰেঞ্জৰ আশে-পাশে ইয়াত মাৰ্কেটে এনেকৈ অতিবাহিত কৰি মাৰ্কেটে লাহে লাহে কৰি এই কোণৰ পৰা মাৰ্কেটে কি কৰে আমি সেইটো ধ্যান ৰাখিম আৰু হয়তো মাৰ্কেটে ইয়াৰ পৰা কাললে আপসাইডলৈ ভুমকে গুচি যাব পাৰে যদি যায় বাই চান্স তেতিয়াহলে আমি ফাৰ্ষ্ট টাৰ্গেট ইয়াৰ পাই যাওক বা ইয়াৰ পাই যাওক আমি ফাৰ্ষ্ট টাৰ্গেট কি ৰাখিম ফাৰ্ষ্ট টাৰ্গেট ডাইৰেক্ট ৰাখিম 23,700 মই ইয়াত ৰাখিম ফাৰ্ষ্ট টাৰ্গেট আৰু সেকেন্ড টাৰ্গেট ৰাখিম মই 23,900 এটো মই টাৰ্গেট এক্সপেক্ট কৰিছো আপোনালোকে কেনেকুৱা এক্সপেক্ট কৰিছে হেতু কব তাৰ পিছত এইটো ৰেঞ্জৰ যেতিয়া মাৰ্কেটে হয়তো এইখিনিৰ পৰা হয়তো আকৌ মাৰ্কেটে যদি এনেকা বেৰিছ আহি যায় তেতিয়াহলে আপুনি ফাৰ্ষ্ট টাৰ্গেট এক্সপেক্ট কৰিব পাৰে 23,200 তাৰ পিছত আপুনি এক্সপেক্ট কৰিব 23,000 লেকে আপুনি এক্সপেক্ট কৰিব পাৰে বেৰিছ আপোনাৰ ভিউটো কেনে আছে হেতু আপুনি জনাব আৰু এইখিৰ পৰা যদি আপোনালোকে ভিউটো চাই তেতিয়াহলে এইটো টাৰ্গেট আৰু এইটো টাৰ্গেট গতিকে এই ৰেঞ্জটো অকমান চাই ল'ব লাগিব আৰু ত্ৰিকোণীৰ ৰেঞ্জটো হলে ইয়াৰ পৰা মই চাম বেৰিছ হলে আৰু যদি আপোনাৰ এই ত্ৰিকোণৰ ওপৰত ডিপেন্ড কৰে তেতিয়াহলে এটোৰ পৰা বেৰিছ এক্সপেক্ট কৰিম আৰু যদি এটো ট্ৰেন্ড লাইনৰ পৰা এক্সপেক্ট কৰে তেতিয়াহলে আপুনি ইয়াৰ পৰা এক্সপেক্ট কৰিব পাৰে গতিকে ফিন নিফটিত প্ৰায় অকমান ঠিকে দেখা পোৱাইছে হয়তো ফাৰ্ষ্ট বেলা অকমান সাইডবেজ মাৰ্কেট থাকিব পাৰে ঠিক আছে এতিয়া হেতুৰ পিছত আহি গলো মই নিফটি বেংকত কবলৈ ইমান মন নাযায় যদিও মই কৈ দিছো আৰু কাৰণ নিফটি বেংকত যেহেতু এক্সপেৰিটো নাইকিয়া কৰিলে একমহীয়া কৰি পেলালে ঠিক আছে বাৰু যাই হওক এতিয়া মাৰ্কেটে চাওক এটো ইউ টাইপ এটা বনাই দিছে মাৰ্কেটে ইউ বা এম এটো যদি চাই শৰ্ট হেৰিয়ত এম দেখা পাব আৰু ডাঙৰ হেৰিয়ত আপুনি ইউ দেখা পাব এতিয়া কথাটো হল মাৰ্কেটত ইয়াতো আপুনি যদি চাই এটো এটা ট্ৰেংগল লাইন মই বনাই থৈছো ট্ৰেন্ড লাইন দিয়াৰ পিছত এটো মাৰ্কেট আৰু এদিন বা দুদিন অতিবাহিত কৰিব লাগে গতিকে এটো ৰেঞ্জ চাই পেলাই আমি টাৰ্গেট ৰাখিব লাগে যে আপসাইডলৈ যদি যায় 51,250 তাৰ পিছত অকমান টাইম অতিবাহিত কৰাৰ পিছত 52,000 নহয় 51,500 বা 51,750 লৈকে ফাৰ্ষ্ট টাৰ্গেট বুলিশ টাৰ্গেট ৰাখিব পাৰে তাৰ পিছতে চাওক যদি মাৰ্কেটত চাওক এই কোণৰ পৰা বেৰিছ হয় তেতিয়াহলে ফাৰ্ষ্ট টাৰ্গেট আকৌ ৰাখিম যে 50,400 বা 500 তাৰ পিছত আকৌ মাৰ্কেটত ৰাখিম ডাইৰেক্ট 50,000 লৈকে বেৰিছৰ এক্সপেক্ট মই দেখা পাইছো গতিকে এই ভিউটো অকমান আপোনালোকে ৰাখিব পাৰে চাওক মাৰ্কেটে কাললে ইয়াৰ পৰা ডাইৰেক্ট এনেকা কিন্তু এটা সেলিং প্ৰেছাৰ আহিব পাৰে গতে এই সময়খিনি অকমান অতিবাহিত কৰিব দিব লাগিব বা এইখিনিত অকমান চাব এই ৰেঞ্জটোত যেটো 50,250 ত কি কৰিছে এইখিত অকমান চাব তাৰ পিছত হয়তো মাৰ্কেটে ইয়াৰ পৰা আকৌ বেৰিছ এটা ডাইৰেক্ট দিব পাৰে যেটো 49,250 লৈকে মাৰ্কেট
বেৰিছ হোৱাৰ এটা ভিউ দেখা পোৱা গৈছে গতিকে আপোনালোকৰ ভিউসমূহ কেনেকুৱা আছে সেইটো আপোনালোকে কমেন্ট কৰি জনাব দেই এতিয়া যেহেতু মাৰ্কেটত অকমান ভলিটিলিটি বেছি দেখা পোৱা যাবই কাৰণটো হৈ গ'ল আপোনাৰ ইয়াত এটা মানে এক্সপায়াৰি যেটো আছিলে নিফটি 50 এক্সপায়াৰিটো নাইকিয়া হৈ যায় গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে ধন্যবাদ